নমস্কাৰ বন্ধুসকল, বিশ্ব আসামলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বাগানত আমি ব্লেক কাৰ্বনৰ ভুৰকচক মাৰি আছোঁ। কি ধৰণৰ বাগানত ব্লেক কাৰ্বন তাকে দেখুৱাম, আৰু এতিয়া খৰালি কেনেকৈনো আমি প্ৰতিপাল কৰি ৰাখোঁ, কি কৰোঁ তাকে দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ বাগানৰ কাম চফা কৰা কামো এদায় হোৱা নাই, সেয়া কৰি আছে। এটা প্লটত ব্লেক কাৰ্বনৰ ভুৰকচক ব্যৱহাৰ কৰিলোঁ, কিন্তু পৰীক্ষামূলকভাৱে অকল ব্লেক কাৰ্বন এটা প্লটত ব্যৱহাৰ কৰিম। তাকে মই আনিছোঁ, নিজে মাৰিম। যিহেতু 15 পৰা 20 কেজি মাৰিব লাগিব পাৰ বিঘাত, নহ'লে বেছি মাৰিলে খৰচাটো বেছি হৈ যাব। গতিকে বেলেগক মাৰিলে অলপ সৰহকৈ দিব, মই কমকৈ দি জোৰাবলৈ চেষ্টা কৰিম। বাগানৰ লগত বা এনেকুৱা কামবিলাকৰ লগত জড়িত হৈ নিজকে ভাল পাওঁ, গতিকে কামবোৰ মই কৰি থাকোঁ প্ৰায় যিকোনো কামতে। গতিকে আপোনালোকেনো কেনেকুৱা পায় জনাবচোন এনেকুৱা কামবিলাক কৰি। মোৰ কিন্তু এইবিলাক কাম বন কৰি থাকিলে ভাল লাগে, বিশেষকৈ আমাৰ ক্ষুদ্ৰ বাগানখনলৈকে ওলাই আহোঁ বা ইয়াতে যিকোনো ধৰণৰ কামবিলাকৰ লগত জড়িত হৈ থাকোঁ। মন মগজুবিলাক ফ্ৰেছ হৈ যায়, ভাল লাগে। বেলেগ চিন্তা ভাৱনাও মনলৈ নাহে তেতিয়া কামবিলাক কৰি থাকিলে। খেতিৰ লগত জড়িত যিহেতু আমি খেতিয়ক মানুহ, খেতিটো কৰিবই লাগিব। চাহৰ আগৰ তুলনাত আজিকালি চাহ খেতিত লাভটো অলপ কমি গৈছে। গতিকে আমি প্ৰডাকশ্যনটো বৃদ্ধি কৰিব লাগিব। প্ৰডাকশ্যনটো বৃদ্ধি কৰিবলৈ হ'লে বিশেষকৈ খৰালি মাহত চইল ট্ৰিটমেণ্টটো মেইন বস্তু। চইল ট্ৰিটমেণ্টটো ল'ব লাগিব, তেতিয়াহে আমাৰ ছিজনত পাতটো আহিব, প্ৰডাকশ্যনটো। আগৰ যিটো চাহৰ মূল্য মানে আগৰ খৰচৰ অনুপাতত, সেইটোতকৈ আজিকালি কিন্তু কম। সাৰ দৰৱৰ পৰা আদি কৰি বা কৰ্মচাৰী কাম কৰা প্ৰত্যেকৰ খৰচ যিমান, তাৰ তুলনাত কিন্তু চাহৰ মূল্যটো একেবাৰে ন্যূনতম। সেইটো এটা আমাৰ কাৰণে বহুত বেয়া কথা হৈ আছে, বহুত লোকচানত ভুগিবলগীয়া হৈছে। গতিকে চাহ খেতিয়কৰ প্ৰতি লক্ষ্য ৰাখি যিসকলে চাহৰ মূল্য নিৰ্ধাৰণ কৰে, তেখেতসকলকো মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যাতে এই চাহ উদ্যোগটো জীয়াই ৰাখিবৰ কাৰণে আপোনালোকে চেষ্টা কৰক। চাহৰ কেঁচাপাতৰ উচিত মূল্য এটা নিৰ্ধাৰণ কৰক, উচিত মূল্য দিয়াৰ ব্যৱস্থা কৰক। তেতিয়াহে আমাৰ চাহ খেতিয়কসকল জীয়াই ৰাখিব। বা লাভ যদি নহয়, সদায় যদি লছৰ ঘৰলৈ গৈ থাকে, তেতিয়া এদিন চাহ খেতিটো অসমৰ পৰা নাইকিয়া হৈ যাব। গতিকে সেইটো হ'বলৈ কোনো কাৰণতে নিদিব। চাহ খেতিয়ে অসমখনক বেলেগ এটা পৰ্যায়ত, বেলেগ এটা ৰূপ দিছে, বহুত মানে আগুৱাই নিছে। গতিকে সেইটো আগবাঢ়ি যোৱাত আপোনালোকৰ অৰিহণা লাগিব। গতিকে চাহৰ মূল্যটো উচিত দিবলৈ চেষ্টা কৰিব, তাৰ বাবে অনুৰোধ জনাইছোঁ। পাত বাচি থকা কাম হৈ আছে আমাৰ এতিয়া বৰ্তমান সেইটো। গতিকে ইয়াৰ মানুহ লাগি আছে, কাম কৰি আছে। অকণমান মই চালোঁ, এইটো এতিয়া ব্লেক কাৰ্বন মাৰিছোঁ এটা পৰীক্ষাৰ কাৰণে, এটা প্লটত মানে অকল ব্লেক কাৰ্বন মাৰিম। আগতেও মাৰি আছোঁ, বা আজি মই অকণমান ভিডিঅ' এটা প্ৰস্তুত কৰিলোঁ কেনেকৈনো মাৰিছোঁ। কমকৈ মাৰিব লাগিব, 15-20 কেজি যিহেতু এটা বিঘাত দিব লাগে। গতিকে বেছিকৈ মাৰিলে খৰচাটোতো বেছি হৈ যাব। গতিকে নিজেই অলপকৈ মাৰি আছোঁ মই। এয়া 10 কেজি পেকেট হয় এটা পেকেট। এতিয়া 4টা পেকেট আনিছোঁ। এইটো 2-2.5 বিঘামান মাটিত মাৰিব লাগিব, নহ'লেতো বেছি হৈ যাবগৈ। গতিকে সৰহকৈ পৰিলেও অৱশ্যে একো নহয় বুলি জনাইছে, কিন্তু সৰহকৈ পৰিলে খৰচাটোতো বেছি হ'ব। গতিকে কমকৈ মাৰিছোঁ। আৰু হয়, যদি কাৰ্বনটো আমি দিওঁ, কাৰ্বনটো মাটিৰ উশাহ নিশাহ হয়, চবেই জানে সকলোৱে কথাটো। গতিকে সেইটোকে ময়ো চিন্তা কৰি আমিও এবাৰ মাৰিছোঁ, আৰু প্ৰডাকশ্যনটো বেছি হ'ব বুলি আশা কৰিছোঁ। যিহেতু মই 2 পেকেট এটা যোৱা বছৰ বাৰিষা ছিজনত এটা প্লটত সাৰৰ লগত, ইউৰিয়াৰ লগত প্ৰয়োগ কৰি চাইছিলোঁ, তাৰ পৰা ফলাফলটো ভালেই পাইছোঁ। গতিকে সেইকাৰণে গোটেই প্লটত এতিয়া মাৰিবৰ কাৰণে এইটো এবাৰ লৈ আনিছোঁ। আশা কৰিছোঁ ভাল হ'ব, ভাল পাম ৰিজাল্টটো বুলি ভাবিয়ে মাৰিছোঁ। অৱশ্যে আগতে আমি চূণ, চুপাৰ, গোবৰ ইত্যাদি দিওঁ। আজিকালি গোবৰো প্ৰায় কমি গৈছে আৰু পাবলৈ নাই। গোবৰৰ প্ৰায় গৰু নাইকিয়াই হ'ল। গতিকে এই কেইবছৰমানৰ পৰা আমি ভুৰকচক ব্যৱহাৰ কৰি আছোঁ। ভুৰকচকৰো বাৰু কিন্তু ৰিজাল্টটো ভালেই পাইছোঁ দেই, যথেষ্ট ভালেই পাইছোঁ। গতিকে এইবাৰ নতুনকৈ ব্লেক কাৰ্বন আহিছে, ব্লেক কাৰ্বন মাৰিছোঁ। আৰু ব্লেক কাৰ্বনটো সেইকাৰণে বিশ্বাসত লৈছোঁ, আৰু যাতে কাৰ্বনটো ভাল ফলাফলেই পাম বুলি ভাবিছোঁ। আৰু বতৰটো যিহেতু এইবছৰ ভালেই পাইছোঁ এতিয়ালৈকে, আৰু ছিজনটো যাতে বতৰটো ভাল হওক তাকে আশা কৰিছোঁ। আৰু প্ৰত্যেক খেতিয়কৰে লাভ হওক, আৰু কেঁচা পাতৰ মূল্যটো এবাৰ উচিত হওক তাকে কামনা কৰিছোঁ। বতৰটো যদি ভাল হয়, চাহৰো মূল্য ভাল হয়, প্ৰত্যেকজন খেতিয়কে উপকৃত হ'ব।
সেইটোৱে কামনা কৰিছোঁ আৰু আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যাতে মোৰ চেনেলটো প্লিজ এবাৰ ছাবস্ক্ৰাইব এটা কৰি দিব আপোনাৰ